পূজাৰ পাছত মূৰ্তিবোৰ কিয় পানীত উটুৱাই দিয়া হয়? পূজা আৰম্ভ হোৱাৰ বহুদিন আগৰে পৰা মূৰ্তিকাৰ শিল্পীসকলে কৰা অশেষ পৰিশ্ৰমৰ ফলত প্ৰাণৱন্ত যেন লগা দেৱী দেৱতাসকলৰ সুন্দৰ সুন্দৰ মূৰ্তিবোৰ গঢ় লৈ উঠে। একোটা মূৰ্তি নিৰ্মাণ কৰিবলৈ মূৰ্তিকাৰ শিল্পীসকলে অশেষ পৰিশ্ৰম কৰিব লগা হয়। অথচ এদিন দুদিন বা তিনিদিন পূজা কৰাৰ পাছত সেই সুন্দৰ সুন্দৰ মূৰ্তিবোৰ পানীত উটুৱাই দিয়া হয়। মূৰ্তিবোৰ পানীত উটুৱাই দিয়া দেখিলে মনটো বিষাদেৰে ভৰি পৰে। পিছে আপোনালোকে বাৰু কেতিয়াবা এই কথা ভাবিছেনে যে পূজাৰ পাছত মূৰ্তিবোৰ কিয় উটুৱাই দিয়া হয়? আজি পূজাৰ পাছত মূৰ্তিবোৰ পানীত উটুৱাই দিয়া বিষয়ে কিছু কথা ক'বলৈ লৈছো। পূজাৰ পাছত মূৰ্তিবোৰ কিয় উটুৱাই দিয়া হয়? মূৰ্তিবোৰ উটুৱাই দিলে কি হয়? মূৰ্তিবোৰ উটুৱাই নিদিলে কি হ'ব? আহকচোন আজি মূৰ্তিবোৰ পানীত উটুৱাই দিয়া বিষয়ে কিছু কথা জানো। কোনো এটা পূজা আৰম্ভ হোৱাৰ বহুদিন আগৰে পৰা মূৰ্তিকাৰ শিল্পীসকলে মূৰ্তি সজাবলৈ আৰম্ভ কৰে। এই মূৰ্তিকাৰ শিল্পীসকলৰ যাদু পৰশত বাঁহ, খেৰ আৰু মাটি মিশ্ৰিত হৈ প্ৰাণৱন্ত যেন লগা দেৱী দেৱতাসকলৰ সুন্দৰ সুন্দৰ মূৰ্তিবোৰ গঢ় লৈ উঠে। একোটা মূৰ্তি নিৰ্মাণ কৰিবলৈ মূৰ্তিকাৰ শিল্পীসকলে অশেষ পৰিশ্ৰম কৰিব লগা হয়। যদিহে এই সুন্দৰ মূৰ্তিবোৰত প্ৰাণ সঞ্চাৰ কৰা হয় তেন্তে সকলো মূৰ্তি জীৱন্ত দেৱী দেৱতা হৈ পৰিব। পূজা কৰা মানুহে এই মূৰ্তিবোৰ অতি শ্ৰদ্ধা সহকাৰে ঘৰলৈ অথবা পূজা মণ্ডপলৈ আনি এদিন দুদিন অথবা তিনিদিন ভক্তি সহকাৰে পূজা কৰে। তাৰ পাছত কোনো নৈ বা জলাশয়ৰ পানীত এই সুন্দৰ মূৰ্তিবোৰ বিসৰ্জন কৰা হয়, অৰ্থাৎ উটুৱাই দিয়া হয়। সুন্দৰ মূৰ্তিবোৰ পানীত উটুৱাই দিয়া দেখিলে মনটো বিষাদেৰে ভৰি পৰে, বুকুখন গধুৰ হৈ পৰে। পিছে এই সুন্দৰ দেৱী দেৱতাৰ মূৰ্তিবোৰ কিয় পানীত উটুৱাই দিয়া হয়? শাস্ত্ৰৰ কথা অনুসৰি পানীক ব্ৰহ্মৰ ৰূপ বুলি গণ্য কৰা হয়। কিয়নো এই সমগ্ৰ সৃষ্টিৰ বিকাশ হোৱাৰ আগতে সকলো ফালে কেৱল পানীহে আছিল আৰু সৃষ্টি ধ্বংস হোৱাৰ পাছতো সমগ্ৰ সৃষ্টিত কেৱল পানীহে থাকিব। জল অৰ্থাৎ পানীক প্ৰজ্ঞা আৰু জ্ঞানৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ভগৱান শ্ৰীহৰি বিষ্ণু শেষনাগৰ ওপৰত শয়ন কৰি পানীতেই নিবাস কৰে। পূজাৰ সময়ত দেৱী দেৱতাসকল নিজ নিজ ধামৰ পৰা মৰতলৈ নামি আহে বুলি বিশ্বাস কৰা হয়। যেতিয়া কোনো দেৱী অথবা দেৱতাৰ মূৰ্তি পূজাৰ বেদীত স্থাপন কৰি পূজা কৰা হয় তেতিয়া সেই দেৱী দেৱতাসকল আহি সেই মূৰ্তিত স্থিত হয়। সেয়েহে অতি শ্ৰদ্ধা ভক্তি সহকাৰে উক্ত মূৰ্তিৰ পূজা অৰ্চনা কৰা হয়। পূজা শেষ হোৱাৰ পাছত যেতিয়া মূৰ্তিবোৰ পানীত বিসৰ্জন কৰি দিয়া হয় তেতিয়া মূৰ্তিত স্থিতি লোৱা দেৱী দেৱতাসকল সেই মূৰ্তিৰ পৰা ওলাই পুনৰ নিজ নিজ ধামলৈ গতি কৰে। এই কথা বিশ্বাস কৰি লোৱা হয় যে যদিহে পূজাৰ পাছত মূৰ্তিবোৰ পানীত বিসৰ্জন কৰা নহয় তেন্তে সেই মূৰ্তিত স্থিত দেৱী অথবা দেৱতাজন নিজ ধামলৈ ঘূৰি যাব নোৱাৰে।
মূৰ্তি পানীত বিসৰ্জন কৰাৰ লগে লগে সেই মূৰ্তিত স্থিত দেৱী দেৱতা জলৰূপী ব্ৰহ্মৰ লগত মিলি একাকাৰ হৈ যায়। সেয়েহে পূজাৰ পাছত মূৰ্তিবোৰ পানীত বিসৰ্জন কৰিব লাগে। বান্ধৱসকল, এয়াই হৈছে পূজাৰ পাছত মূৰ্তিবোৰ পানীত উটুৱাই দিয়া বিষয়ে এক সংক্ষিপ্ত কথা। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।